দৌৰাটো এক নিচা, এক এৰাব নোৱাৰা নিচা। যোৱা ফেব্ৰুৱাৰী মাহত গুৱাহাটী মাৰাথনত প্ৰথমবাৰৰ বাবে 10 কিলোমিটাৰ সফলতাৰে দৌৰি লগে লগে সিদ্ধান্ত লৈছিলোঁ নেক্সট 21 কিলোমিটাৰ কৰিম। SBI গ্ৰীণ মাৰাথন ছিজন 6 যেতিয়া ঘোষণা হ'ল নৱেম্বৰৰ 30 তাৰিখ বুলি লগে লগে ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ 21 কিলোমিটাৰ মানে হাফ মাৰাথনৰ বাবে। কিন্তু 27 নৱেম্বৰত ৰাতি মাৰ দেহাৱসান হ'ল। 28 নৱেম্বৰৰ মোৰ পুত্ৰ সদৃশ পাৰ্চনেল ট্ৰেইনাৰ পূৰ্ণস্বৰ্গীয়াৰে নৱগ্ৰহ শ্মশানতে সুধিলে, আণ্টি দৌৰাটো কি কৰিব? তেতিয়াও মাৰ চিতাৰ জুই ডাও ডাওকৈ জ্বলি আছিল। মনৰ ভিতৰতো শোকৰ জুই। নহ'বই নেকি? তথাপি তুমি বিপখন আনি থবাচোন। বিপ মানে ৰেজিষ্ট্ৰেশ্যনৰ বিপৰীতে মোক দিয়া নম্বৰটো। কিয়? আপোনাৰ মাৰ নামতে ডেডিকেট কৰি দৌৰি দিয়ক। পূৰ্ণৰ কথাষাৰে মন চুলে। নৃত্যগুৰু অদিতি চক্ৰৱৰ্তীয়েও ক'লে, ঠিকেইটো, ঠিক কথাইতো কৈছে। সেয়ে লঘোণত থাকিও 3দিনীয়া হবিজ কৰি 30 তাৰিখে ৰাতিপুৱা 3:45 উঠি দৌৰিবলৈ সাজু হ'লোঁ। সৰু সজাই গৈ পাওঁ মানে উৎসাহজনক পৰিৱেশ এটাৰ সৃষ্টি হৈ গৈছে। SBI গ্ৰীণ মাৰাথন একদম সময়মতে 5:15 ফ্লেগ অফ হ'ল। সূৰ্য উদয় হোৱা দৃশ্য চাই আগুৱাই গৈ থাকিলোঁ। 21 মিটাৰ কমপ্লিট কৰাটোৱেই মোৰ লক্ষ্য আছিল। স্পীড বা পেচৰ কথা মনলৈ অনা নাছিলোঁ, কাৰণ এই প্ৰথম 21 কিলোমিটাৰ চেষ্টা কৰিছোঁ। 14 কিলোমিটাৰমান দৌৰাৰ পিছতে লাহে লাহে শৰীৰ ভাগৰুৱা হৈ উঠিছিল। তেতিয়া মাৰ কথা মনত পেলালোঁ। মা বহু সাহসী মহিলা আছিল, এক কথাত ফাইটাৰ। কেইবাটাও জটিল ৰোগ যাৰ নাম শুনিলে বহু ৰোগী আধা মৰা যেন হয়। মায়ে তাৰ লগত মনৰ বলেৰে যুঁজি জয়ী হৈ 80ৰ ঊৰ্ধৰ জীৱন যাপন কৰিলে। তেওঁৰ সহন ক্ষমতা দেখি বহু সময়ত চিকিৎসকেও অবাক মানিছিল। গতিকে সেইগৰাকী মহিলাৰ ছোৱালী হৈ মোৰ মনৰ বলো অটুট ৰাখিব লাগিব বুলি পিছৰ 7 কিলোমিটাৰ কেৱল মনৰ বলেৰেই দৌৰিলোঁ। ভবাতকৈ ভাল সময়ত 21 কিলোমিটাৰ সম্পূৰ্ণ হ'ল 2 ঘণ্টা 31 মিনিটত। গতিকে নিজকেই বাহ দিলোঁ। মোৰ প্ৰথম হাফ মাৰাথন মাৰ চৰণত অৰ্পণ কৰিলোঁ। বহু কেইগৰাকী ডেকা গাভৰু আহি ক'লেহি, আণ্টি আপুনি আমাৰ কাৰণে ইনস্পিৰেশ্যন। আৰম্ভণিতে কৈছিলোঁ নহয়, দৌৰাটো এটা বেয়া নিচা। শুনকচোন, শেষ কৰি উঠি কি সিদ্ধান্ত ল'লোঁ। Thank you, Purna. Ever 42 next. Next 42.